ডিয়াৰ ষ্টুডেণ্ট, আজি সমাধান কৰিম অনুশীলনী 4.4 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম। 3 নম্বৰ প্ৰশ্নত কৈছে প্ৰস্তুতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি 800 বৰ্গমিটাৰ হয়? যদি সম্ভৱ ইয়াৰ দিক আৰু প্ৰস্তুত উলিওৱা। যেহেতু প্ৰশ্নত কৈছে যে প্ৰস্তুতকৈ দিক দুগুণ, যদি প্ৰস্তুত যদি 2 হয় 2 গুণ বেছি হ'ব কি দিক, আৰু ইয়াৰ কালি দি আছে 800 বৰ্গমিটাৰ। প্ৰথমে আমি দ্বিঘাত সমীকৰণ বনাম। ইয়াৰ পৰা তাৰপিছত কি কৰিম, এই দ্বিঘাত সমীকৰণটো মূল আছেনে নাই, যদি থাকে তেতিয়া আমি সেই মূলবোৰ অৰ্থাৎ দিক আৰু প্ৰস্তুত উলিয়াম। ধৰি লৈছোঁ এটা হৈছে কি আয়তাকাৰ বাগিচা। যদি এইখিনি আমি ধৰি লৈছোঁ প্ৰস্তুত হৈছে এক্স, যদি প্ৰস্তুত এক্স হয় ইয়াতকৈ দুগুণ দিকটো হ'ব কি 2 গুণ, অৰ্থাৎ 2 দি যদি আমি এই এক্সক পূৰণ কৰি দিওঁ 2 গুণ হৈ গ'ল। গতিকে ধৰা হ'ল আয়তাকাৰ বাগিচাখনৰ প্ৰস্তুত এক্স আৰু দিক তেনেহ'লে কি হ'ব, দিক হ'ব 2x। আকৌ দিয়া আছে কালি কিমান দিয়া আছে, কালি দিয়া আছে 800, কালি দিয়া আছে 800 বৰ্গ মিটাৰ বুলি কৈছে। এতিয়া কালিৰ ফৰ্মুলা, আয়তাকাৰ ক্ষেত্ৰৰ আমি কালিৰ ফৰ্মুলা জানো যে দিক ইনটু প্ৰস্তুত হয়, গতিকে দিক ইনটু প্ৰস্তুত। এতিয়া কথা হ'ল আমি যিহেতু দিক আৰু প্ৰস্তুত পাইছোঁ, আমি প্ৰস্তুত ধৰা হৈছিল আৰু দ্বিগুণ হৈছে দিক। ইয়াৰ পৰা আমি মানবিলাক বহাই দিম। দিক হৈছে 2x আৰু প্ৰস্তুত হৈছে x, গতিকে এইখিনি যদি পূৰণ কৰা হয় নিশ্চয় এটা দ্বিঘাত সমীকৰণ হৈ যাব, অৰ্থাৎ 2 ইনটু x, অৰ্থাৎ 2 দুটাই x আছে, x স্কুৱেৰ ইকুৱেল টু হয় 800। 800 আমি সোঁফালে আছে বাওঁফালে লৈ আহিম, বাওঁফালে লৈ আহিলে 2x স্কুৱেৰ প্লাছ আছিল মাইনাছ হৈ গ'ল 800 আৰু ইয়াতে থাকিল কি শূন্য। তেনেহ'লে দেখা গৈ আছে কি এইটো এটা দ্বিঘাত সমীকৰণ, যিহেতু এক্সৰ হাইষ্ট পাৱাৰ কিমান আছে 2 আছে, গতিকে এইটো এটা দ্বিঘাত সমীকৰণ হয়। ইয়াৰ পৰা আমি এ বি আৰু চিৰ মানবিলাক ওলাই ল'ম, অৰ্থাৎ এৰ মান কিমান আছে, যিহেতু এক্স স্কুৱেৰৰ সহগ হৈছে 2 আৰু বিৰ মান এক্সৰ সহগ নাই, একো নাই মানে কি শূন্য, আৰু চিৰ মান হৈছে -800। এইখিনি হৈ গৈছে। এতিয়া আমি পৰীক্ষা কৰিম প্ৰশ্নত কি কৈছিল, যদি সম্ভৱ হয় নে নহয়, তাৰমানে ইয়াৰ এই দ্বিঘাত সমীকৰণৰ মূল আছেনে নাই, যদি থাকে তেতিয়াহে আমি সমাধান কৰিম, সেই মূলবিলাক বাহিৰ কৰিম। তো সেইকাৰণে আমি কি কৰিম বি স্কুৱেৰ মাইনাছ 4ac ইয়াত বহাই দিম। বহাই দিয়াৰ পিছত যদি মূল থাকে আমি গম পাম। প্ৰথমে বিৰ মান হৈছে 0, অৰ্থাৎ 0 স্কুৱেৰ মাইনাছ 4, এৰ মান হৈছে 2 আৰু চিৰ মান হৈছে -800। এতিয়া 0 স্কুৱেৰ গ'লতো লিখিব নালাগে, আৰু এই মাইনাছটো কি হৈ যাব প্লাছ হৈ যাব, আৰু 4 2 গুণ 8 আৰু 8 অৰ্থাৎ 8 ইনটু 8 64 হ'ব, 64 আৰু দুটা শূন্য আছিল এইখিনি, গতিকে যিটো 6400 কি হয় গ্ৰেটাৰ দেন অফ 0 হয়। যিহেতু গ্ৰেটাৰ দেন অফ 0 হৈছে, গতিকে ইয়াত দুটা স্পষ্ট বাস্তৱ মূল থাকিব। গতিকে যিহেতু বাস্তৱ মূল আছে, গতিকে কি আয়তাকাৰ বাগিচাখনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব। গতিকে আয়তাকাৰ বাগিচাখনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব। যদি সম্ভৱ হয় এতিয়া আমি এই দ্বিঘাত সমীকৰণটো সমাধান কৰিম। কেনেকৈ সমাধান কৰিম, জাষ্ট আমি সমীকৰণটো লিখিছোঁ যে কি আছিল 2x স্কুৱেৰ মাইনাছ 800, নিশ্চয় হয়। এইটো আমি এইখিনি আমি ইফালে লৈ যাম, ইয়াতে থাকিব কি 2x স্কুৱেৰ থাকিব, ইফালে 800টো মাইনাছ আছিল, সোঁফালে গ'লে প্লাছ হৈ যাব। আকৌ আমি যিহেতু এক্সৰ মান বাহিৰ কৰিব লাগে, গতিকে আমি 2টো এইফালে লৈ যাম, x স্কুৱেৰ থাকিব 800 ডিভাইড 2, তে x স্কুৱেৰ 2 দি কাটিলে কি হ'ব 400
পাই যাম। এতিয়া যেহেতু বৰ্গমূল ল'ব লাগিব, স্কুৱেৰ আছে বৰ্গমূল ল'ব লাগিব, গতিকে এক্স ইকুৱেল টু কি পাম প্লাছ মাইনাছ √/400। এতিয়া √/400 বৰ্গমূল অৰ্থাৎ বৰ্গমূল কিমান হ'ব 400 বৰ্গমূল নিশ্চয় আমি জানো 20 যদি পূৰণ কৰা হয়, পূৰণ কৰিলে কি হ'ব 400 পাই যাম। যেহেতু আমি এটা বস্তু জানো যে দিক কেতিয়াও নেগেটিভ হ'ব নোৱাৰে, দিক যদি নেগেটিভ হ'ব নোৱাৰে তেনেহ'লে এক্সৰ মান হ'ব, এক্সৰ মান এটা হ'ব দুটা, এটা হৈছে 20 আৰু এটা হৈছে কি এক্স ইকুৱেল টু -20। কিন্তু -20টো সম্ভৱ নহয়, দৈৰ্ঘ্য দূৰত্ব কেতিয়াও নেগেটিভ হ'ব নোৱাৰে, এইটো অসম্ভৱ। গতিকে আমি এক্সৰ ভেলুটো ল'ম 20। এতিয়া কথা হ'ল 20 এক্সৰ ভেলু, গতিকে আয়তাকাৰ বাগিচাখনৰ চানিকিৰ প্ৰস্তুত হ'ব কিমান 20 হ'ব। আৰু দিক কিমান হ'ব, দিক আছিল 2x আছিল। এতিয়া 2xৰ ভেলু হৈছে 20, তেনেহ'লে কি হ'ব 40 হ'ব। এইটো মিটাৰত আছিল, গতিকে মিটাৰ দি দিবা, ইয়াতো হ'ব কি মিটাৰ। এতিয়া 4 নম্বৰ প্ৰশ্নটো কি কৈছে যে তলৰ পৰিস্থিতিটো সম্ভৱ হয়নে, যদি হয় তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা। এটা কণ্ডিশ্যন দিয়া আছে, এটা পৰিস্থিতি দিয়া আছে তলত, এইটো যদি সম্ভৱ হয় তেতিয়াহ'লে সিহঁতৰ বয়স নিৰ্ণয় কৰিব দিছে। প্ৰথমে আমি দ্বিঘাত সমীকৰণ বনাম, ইয়াৰ পৰা বাস্তৱ মূল আছেনে নাই, যদি থাকে সম্ভৱ হয় আমি b² - 4ac বহাই দি পৰীক্ষা কৰি চাম, যদি সম্ভৱ হয় তেতিয়া আমি বয়স নিৰ্ণয় কৰিম। তো প্ৰশ্নত কৈছে দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ। 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল বছৰত আছিল 48। সিহঁতৰ 4 বছৰ আগতে তেওঁলোকৰ যি বয়স হ'ব সেই বয়সৰ পূৰণফল 48। এই দুটা কণ্ডিশ্যন দিয়া আছে। এটা হৈছে কি বন্ধু দুজনৰ বয়সৰ যি যোগফল সমষ্টি 20 বছৰ হয়। ধৰা হ'ল এজন বন্ধুৰ বৰ্তমান বয়স x বছৰ, যদি x বছৰ হয় তেনেহ'লে আৰু আনজনৰ বয়স কি হ'ব, যিহেতু আমি জানো সমষ্টি দিয়া আছিল 20, আনজন বন্ধুৰ বৰ্তমান বয়স কিমান হ'ব, যেহেতু 20 আছিল এজনৰ ধৰিছোঁ x, গতিকে 20ৰ পৰা আমি x বিয়োগ কৰি দিলে যিখিনি থাকিব সেইখিনি হ'ব কি আন এজন বন্ধুৰ বয়স। গতিকে 20 - x কৰিলে এইটো হৈছে আন এজন বন্ধুৰ বয়স। এতিয়া 4 বছৰ আগৰ এটা কথা কোৱা হৈছে, গতিকে 4 বছৰ আগত কি হ'ব এজন বন্ধুৰ বয়স। 4 বছৰ আগত এজন বন্ধুৰ বয়স কিমান হ'ব, নিশ্চয় আছিল x, বৰ্তমান বয়স আছিল x, গতিকে 4 বছৰ আগত হ'লে x - 4 কৰি দিলে 4 বছৰ আগুৱাই গ'ল। এতিয়া তাৰপিছত হৈছে আনজন বন্ধুৰ বয়স কিমান হ'ব, আনজন বন্ধুৰ বয়স তাৰ মানে হৈছে কি 20 - x আছিল বৰ্তমান বয়স, গতিকে 20 - x তাৰ পৰা আমি 4 বছৰ বিয়োগ কৰি দিম। এইখিনি সমাধান কৰিলে কি হ'ব 16 - x। আকৌ প্ৰশ্নমতে কি কৈছে, প্ৰশ্নমতে কোৱা আছে 48, ইহঁতৰ এই 4 বছৰ আগৰ যি বয়স হ'ব সেইটোৰ পূৰণফল দি আছে, গতিকে x - 4 আৰু 16 - x ইকুৱেল টু কি হয় 48 হয়। এইখিনি সমাধান কৰিম, x × 16 অৰ্থাৎ 16x, x × x² হ'ব আৰু মাইনাছ আছে এটা -x², আৰু 4 × 16 প্লাছ আৰু মাইনাছ আছে, গতিকে -64, আকৌ 4 × x 4x হ'ব, কিন্তু মাইনাছ × মাইনাছ হ'ব প্লাছ 4x ইকুৱেল টু 48। ইয়াৰ পৰা 4x, ইয়াতে আছে 4x আৰু
16x অৰ্থাৎ মুঠ হৈছে কিমান হৈছে এইটো আমি ইয়াৰ লগত যদি আমি প্লাছ কৰি দিওঁ আৰু এইটো আগত লিখি আছোঁ -x স্কয়াৰ আৰু আমি সিৰিয়াল সজাই লিখি আছোঁ অৰ্থাৎ 20 + 20x আৰু -64 আৰু ইফালৰ পৰা এইখিনি আমি বাওঁফালে লৈ আহিছোঁ অৰ্থাৎ প্লাছ আছিল গতিকে -48 হ'ব শূন্য থাকিব ইয়াৰ পৰা -x স্কয়াৰ প্লাছ মাইনাছ কৰিম অৰ্থাৎ 20x এইখিনি যদি প্লাছ কৰা হয় কি হ'ব 4 আৰু 8 12 1 4 10 11 = 0 অৰ্থাৎ 112 হৈছে এতিয়া যেহেতু এই মাইনাসটো অলপ বেয়া দেখা গৈ আছে গতিকে আমি গোটেইখিনিক যদি মাইনাস দি পূৰণ কৰি দিওঁ কি পাম অৰ্থাৎ নিশ্চয় মাইনাসটো উঠি যাব থাকিব +x স্কয়াৰ আৰু ইয়াতে প্লাস আছিল মাইনাস হ'ব 20x আৰু ইয়াতে মাইনাস আছিল +112 = 0 ইয়াৰ পৰা আমি নিশ্চয় প্ৰথমে পৰীক্ষা কৰি চাম সম্ভৱ হয়নে নহয় যদি সম্ভৱ হয় সম্ভৱ হোৱাৰ বাবে আমি প্ৰথমে ইয়াত কি আছে লিখি লম অৰ্থাৎ a এর মান হৈছে x² সহগ 1 আৰু b এর মান হৈছে -20 আৰু c এর মান হৈছে 112 আমি b² -4 ac ইয়াত বহাই চাম হয় না নাই b এর মান কিমান পাইছো -20 আৰু 4 * a এর মান 1 * c এর মান হৈছে 112 স্কয়ার কৰিলে কিমান হ'ব 20 স্কয়ার কৰিলে হয় 400 আৰু মাইনাস আৰু 4 2 গুণ 8 আৰু 4 1 গুণ 4 আৰু 4 1 গুণ 4 ইয়াৰ পৰা বিয়োগ কৰিলে -48 হ'ব আৰু যেটো কি হয় লেস দ্যান অফ 0 শূন্যতকৈ সৰু হয় যদি শূন্যতকৈ সৰু গতিকে ইয়াৰ কোনো বাস্তৱ মূল নাই বাস্তৱ মূল নিশ্চয় না থাকে গতিকে ইয়াৰ কোনো বাস্তৱ মূল নাই ইয়াতে লিখি দিবা গতিকে উক্ত পৰিস্থিতিটো অসম্ভৱ উক্ত অসম্ভৱ 5 নম্বৰ প্ৰশ্নটো হৈছে পৰিসীমা 80 মিটাৰ আৰু কালি 400 বৰ্গমিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱনে যদি হয় ইয়াৰ দিক আৰু প্ৰস্তুত উলিওৱা ধৰা হল চানেকিখনৰ দিক x তোমালোকে প্ৰস্তুত ধৰিব পাৰা মই যেহেতু লিখি পেলাইছো যে দিক গতিকে মই দিক লৈছো যদি দিক যদি x হয় এতিয়া প্ৰস্তুত চোৱা তোমালোকে এটা বস্তু লক্ষ্য কৰা যে যদি কালি হয় কালি আয়তাকাৰ এখন আয়তাকাৰ ক্ষেত্ৰৰ কালি কি হ'ব নিশ্চয় কালি হ'ব প্ৰস্তুত ইনটু দিক হয় না নাই যদি প্ৰস্তুত ইনটু দিক হয় ইয়াৰ পৰা আমি নিশ্চয় প্ৰস্তুত উলিয়াব পাৰিম তাৰ মানে প্ৰস্তুত যদি আমি এফালে ৰাখো তেনেহলে কি হ'ব কালিক আমি দিক দি ডিভাইড কৰিব পাৰিম ইকুয়াল টু কি হ'ব প্ৰস্তুত হ'ব অৰ্থাৎ কি আমি প্ৰস্তুতৰ ঠাইত এনেকৈ লিখিব পাৰিম কালি ডিভাইড দিক লিখিব পাৰিম গতিকে আমি যেহেতু চানিকেখনৰ দিক লৈছো x গতিকে আৰু প্ৰস্তুত কি হ'ব প্ৰস্তুত আমি লিখিব পাৰিম কিমান কালি ডিভাইড দিক লিখিব পাৰিম এতিয়া প্ৰশ্নত দিয়া আছে কি দিয়া আছে যেহেতু কালি দিয়া আছে 400 বর্গ মিটার গতিকে এইখিনিতে আমি কালিৰ ঠাইত 400 লিখিব পাৰিম আৰু তলত থাকিব দিক আকৌ প্ৰশ্নমতে পৰিসীমা দিয়া আছে পৰিসীমা কিমান দিয়া আছে 80 মিটাৰ হয় পৰিসীমা আকৌ পৰিসীমাৰ ফৰ্মুলা নিশ্চয় তোমালোকে জানা পৰিসীমাৰ ফৰ্মুলা হৈছে কি 2 into
দিক প্লাস প্রস্তুত হয় আৰু ইকুয়াল টু 80 ইয়াৰ পৰা আমি যদি দুয়োফালে 2 দি যদি ডিভাইড কৰি দিয়া হয় তেনেহলে নিশ্চয় ইয়াতে 40 আহিব আৰু 2 কটা যাব থাকিব দিক প্লাস প্রস্তুত ইকুয়াল টু 40 কিন্তু আমি কি পাইছো দিক পাইছো ইয়াৰ পৰা দিক লোৱা হৈছে x আমি দিক পাইছো x ইয়াতে চোৱা দিক হৈছে x আৰু প্ৰস্তুত হৈছে 400 ডিভাইড দিক গতিকে যত দিক আছে আমি x লিখি দিম আৰু প্ৰস্তুতৰ ঠাইত 400 ডিভাইড কি আছে দিক আছিল ইকুয়াল টু 40 কিন্তু চোৱা দিক মানে আকৌ কি লৈছো x লৈছো গতিকে আমি ইয়াৰ ঠাইত আমি কি লিখিব পাৰিম x plus 400 ডিভাইড দিগৰ ঠাইত x equal to 40 এইখিনি যদি আমি হৰল বনাও কি পাম আমি নিশ্চয় কি লব লাগিব 1 আছে ইফালে তলত আৰু x আছে লসাগু লব লাগিব লসাগু কিমান আহিব x আহিব আৰু ক্ৰস মাল্টিপ্লাই কৰিলে x স্কয়াৰ প্লাস ইফালে 1 আছে 1 ৰ লগত 400 equal to 40 এতিয়া ক্ৰস মাল্টিপ্লাই কৰিম অৰ্থাৎ এখানে 40 তলত আছে মনে মনে 1 একো নাই মানে 1 আছে তাৰ লগত এইখিনি ওপৰৰ লগত পূৰণ কৰি দিম অৰ্থাৎ x স্কয়াৰ প্লাস 400 আৰু ইকুয়াল টু 40x যদি আমি এইখিনিক যদি বাওফালে লৈ আহো x স্কয়াৰ মাইনাস প্লাস আছিল মাইনাস 40x হ'ব আৰু এইখিনি আছিল প্লাস 400 ইকুয়াল টু 0 থাকিল এইটো যেহেতু এটা দ্বিঘাত সমীকৰণ হৈছে গতিকে ইয়াত এর মান কিমান আছে এর মান আছে যেহেতু x স্কয়াৰৰ হহক আছে একো নাই গতিকে a ইকুয়াল টু 1 হ'ব আৰু b এর মান হ'ব x ৰ হহক আছে -40 আৰু c এর মান হ'ব 400 প্ৰথমে আমি পৰীক্ষা কৰিম পৰীক্ষা কৰাৰ নিয়মটো হৈছে কি কৰিম b স্কয়াৰ -4ac ইয়াত মানবিলাক বহাই সমাধান কৰিম যদি কন্ডিশনত পৰে যদি মূল যদি থাকে তেতিয়া আমি সমাধান কৰিম b এর মান হৈছে যেহেতু -40 হয় আৰু a স্কয়াৰ আছে -4 * a এর মান হৈছে 1 আৰু b এর মান হৈছে c এর মান হৈছে 400 40 স্কয়াৰ কৰিলে কি হ'ব -2 প্লাস হৈ যাব 4 * 4 16 আৰু দুটা শূন্য আৰু মাইনাস ইফালে 4 * 1 4 4 গুণ হল আৰু দুটা শূন্য আছিল দুটা শূন্য বহাই দিলে নিশ্চয় শূন্য পাম এইখিনি সমাধান কৰিলে শূন্য হ'ব অৰ্থাৎ ইকুয়াল টু শূন্য যেটো কি হয় যেহেতু ইয়াৰ মান আমি কি পাইছো শূন্য পাইছো v স্কয়াৰ -4ac এইখিনিৰ মান পাইছো আমি শূন্য যেতিয়া শূন্য হয় তাৰ মানে এই দ্বিঘাত সমীকৰণৰ দুটা সমান বাস্তৱ মূল থাকিব গতিকে উক্ত পৰিস্থিতিটো সম্ভৱ আৰু ইয়াৰ দুটা সমান বাস্তৱ মূল আছে এতিয়া আমি সমাধান কৰিম x স্কয়াৰ দ্বিঘাত সমীকৰণটো আছিল x স্কয়াৰ -40x প্লাস 400 ইকুয়াল টু 0 আমি এটো বিভিন্ন ধরনের মেথড ব্যবহার কৰি আমি সমাধান কৰিব পাৰিম আৰু মধ্যম পদ বিভাজন পদ্ধতি আছে এইটো দি সমাধান কৰিব পাৰিবা নহলে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিও সমাধান কৰিব পাৰিবা আমি ইয়াক কি কৰিম ইয়াক বৰ্গ সম্পূৰণ পদ্ধতি এইটো ব্যৱহাৰ কৰি সমাধান কৰিম প্ৰথমে কি কৰিবা যেহেতু ইয়াতে মাইনাস আছে তোমালোকে চেষ্টা কৰিবা a minus b হোল স্কয়াৰ ফৰ্মুলা এইটোত লৈ কনভাৰ্ট কৰিবলৈ চেষ্টা কৰিবা তো প্ৰথমে যেটো আছে x স্কয়াৰ এইটো এনেকৈ থাকিব দিয়া তাৰ পিছত মাইনাস আছে মাইনাস ফৰ্মুলাত কি থাকে এই ফৰ্মুলাটো ভাঙিলে কি হয় a স্কয়াৰ আহিব a স্কয়াৰ -2ab + b স্কয়াৰ আহে এনেকুৱা বনাবলৈ চেষ্টা কৰা যেহেতু প্ৰথমে আছে কি x স্কয়াৰ এটো মিলি গৈছে তাৰ পিছত কি হ'ব 2 এটা ফৰ্মুলা 2 থাকে গতিকে 2 টো লবা 2 লোৱাৰ পিছত এইখিনিত কি বাকি থাকিল এইখিনি দি অৰ্থাৎ 2 দি যদি ডিভাইড কৰা হয় 20 থাকিব আৰু 20 আৰু x আছে এটা গতিকে ab যেহেতু এইটো a হয় গতিকে x ইয়াতে আছেই গতিকে ইয়াতেও আছে গতিকে এইটো হ'ব কি a এর মান গতিকে 2
এ হৈছে এক্স আৰু বি হৈছে 20। আমি একো কৰা নাই, জাষ্ট কি কৰিছোঁ অলপ চেঞ্জ কৰি লিখিছোঁ। তাৰমানে এইখিনি পূৰণ কৰা এইটোৱেই পাবা। তাৰপিছত হ'ল প্লাছ এইখিনি যদি আমি স্কুৱেৰ কৰোঁ, অৰ্থাৎ 400 আমি এনেকৈ লিখিব পাৰিম যে 20 স্কুৱেৰ। 20 স্কুৱেৰ কৰিলে 400 পাম। একো বেছি লেখা নাই, জাষ্ট লেখাৰ ছিষ্টেমটো অলপ চেঞ্জ কৰি লিখিছোঁ। এতিয়া চোৱা, এইখিনিৰ পৰা নিশ্চয় এইখিনিৰ নিচিনাই দেখা গৈ আছে। গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰিম, এইটো হৈছে এৰ মান অৰ্থাৎ এক্স মাইনাছ তাৰপিছত এইটো হৈছে বিৰ মান অৰ্থাৎ 20, তাৰপিছত হৈছে কি হোল স্কুৱেৰ ইকুৱেল টু 0। এইখিনিক আকৌ দুটা লিখিব পাৰিম, যিহেতু স্কুৱেৰ হয় গতিকে দুবাৰ লিখিব পাৰিম। তাৰমানে এক্স মাইনাছ 20 ইনটু এক্স মাইনাছ 20 ইকুৱেল টু 0। গতিকে কি হ'ব, এক্স মাইনাছ 20 ইকুৱেল টু 0 অৰ নাইবা কি হয় এক্স মাইনাছ 20 ইকুৱেল টু 0। ইয়াৰ পৰা এক্স ইকুৱেল টু কি হয়, এইখিনি কি আছে মাইনাছ আছিল, গতিকে এইফালে গ'লে কি হ'ব প্লাছ হৈ যাব 20। ইয়াৰ পৰাও ছেম হয়, এক্স ইকুৱেল টু কি ইয়াতে মাইনাছ আছিল, এইফালে গ'লে প্লাছ হ'ব অৰ্থাৎ 20। গতিকে চানিকেইখনৰ দিক লোৱা হৈছিল এক্সৰ মান পাইছোঁ 20, গতিকে কি হ'ব 20 মিটাৰ। আৰু প্ৰস্তুত, যিহেতু প্ৰস্তুত কি হৈছিল, প্ৰস্তুতটো আমি লৈছিলোঁ কি লোৱা হৈছিল কালি, অৰ্থাৎ 400 আছিল কালি আৰু ডিভাইড আছিল কি দিক আছিল মানে 20। এইখিনি যদি সমাধান কৰা হয় 0 0 কাটি দিলে 22 দি যদি আমি 40 কাটি দিওঁ তেনেহ'লে পাম 20 অৰ্থাৎ 20 মিটাৰ। অৰ্থাৎ দিক আৰু প্ৰস্তুত দুয়োটাই কি আছে সমান সমান হয়। এইখিনি আছিল উত্তৰ।